85 বছৰ বয়সৰ ঊৰ্ধৰ আৰু দিব্যাংগ ভোটাৰসকলৰ বাবে ধুবুৰী নিৰ্বাচন জিলাই লৈছে বিশেষ ব্যৱস্থা। ধুবুৰী নিৰ্বাচনী জিলাত 85 বছৰ বয়সৰ ঊৰ্ধৰ ভোটাৰ আৰু দিব্যাংগ ভোটাৰসকলৰ ভোটদানত যাতে কোনো অসুবিধা নহয় তাৰ বাবে এইবাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ধুবুৰী নিৰ্বাচনী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টি, গোলকগঞ্জ বিধানসভা সমষ্টি, বিলাসীপাৰা আৰু বীৰসিং জৰুৱা সমষ্টিত 85 বছৰ বয়সৰ ঊৰ্ধৰ ভোটাৰ আছে 8,890 জন। আনফালে দিব্যাংগ ভোটাৰ আছে 3,865 জন। ধুবুৰীত ঘৰে ঘৰে গৈ 85 বছৰ বয়সৰ ঊৰ্ধৰ ভোটাৰৰ ভোট লোৱা কাৰ্যত জড়িত। সংশ্লিষ্ট ছেক্টৰ বিষয়ে কোৱা অনুসৰি 85 বছৰ বয়সৰ ঊৰ্ধৰ আৰু দিব্যাংগ ভোটাৰসকলৰ বাবে পোষ্টেল বেলট বাকচেৰে ভোটদান কৰাৰ সুবিধা কৰি দিয়া হৈছে আৰু সেইমতে ভোটগ্ৰহণ চলি আছে বুলি জানিবলৈ দিয়ে। যিসকল ভোটাৰ আছে কেনেদৰে তেওঁলোকৰ ভোট গ্ৰহণ লৈ আছে সেই বিষয়ে আমি ডোৰ টু ডোৰ মানে আহি তেওঁলোকৰ ভোটটো লৈ আছোঁ। কেনেকুৱা প্ৰচেছটো কেনেকৈ কৰি আছে সেই বিষয়ে প্ৰচেছটো একচুৱেলি আমাৰ ছেক্টৰে জানে, তেওঁ কৰিলে ভাল হয়। কি লৈ আছে মানে আমি ফাৰ্ষ্ট অফ অল বিএলক ফোন কৰোঁ, বিএলক ফোন কৰি তেওঁক মাতি আনো, মানে আমিতো একজেক্ট লোকেশ্যনটো গম নাপাওঁ। চ' বিএলক মাতি আনো, তাৰপিছত তেওঁ আহি কেনে আমাক যিটো লোকেশ্যন কেণ্ডিডেটৰ ঘৰত লৈ যায়। তাৰপিছত আমি এই যিটো হয় মানে কেমেৰাৰ সন্মুখতে হয় আৰু চব কাগজ পত্ৰ যিবিলাক ডকুমেণ্ট আছে সেইবিলাক আমি ভেৰিফিকেশ্যন কৰোঁ, ভোটাৰ আই ডি এইবিলাক চাই কিনে মানে আমাৰ এটা ফৰ্মেট আছে সেইটো ফিল আপ কৰোঁ। তাৰপিছত তেনেকৈ কৰা হয়, মানে তেনেকৈ আৰু বেলট পেপাৰত মানে টিক মাৰ্ক দি কেনে এটা সিহঁতৰ যেনেকুৱা চিষ্টেম, কাৰণ এজেড মানুহ সিহঁতে আৰু আমাৰ নিচিনা ইমান কেক কৰিব নোৱাৰে, তো জাষ্ট খালি এটা টিক মাৰ্ক দি কেনে পেপাৰটো ফ'ল্ড কৰি খামত ভৰাই কেনে সিহঁতৰ চকুৰ সন্মুখতে আমি চিল পেক কৰি লৈ যাওঁ।